Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম এৰিয়া অফ আ ট্ৰায়াঙ্গল। তো এৰিয়া অফ আ ট্ৰায়াঙ্গল যাত মানে আমাৰ তাত যদি এটা ট্ৰায়াঙ্গল দি আছে, সেই ট্ৰায়াঙ্গলটোৰ এৰিয়া কেনেকৈ কেলকুলেট কৰে বা এৰিয়া কেলকুলেট কৰিবৰ কাৰণে আমাক কি বস্তু লাগে সেইখিনি আমি আজি বুজিম। অ'কে, তো প্ৰথমতে আমি এটা কাম কৰোঁ। আমিতো অলৰেডি কি কভাৰ কৰিছোঁ লাষ্ট বহুতকেইটা ভিডিঅ' সেশনত আমি পেৰেলগ্ৰাম এটা যদি দিয়া থাকে, চ' লেটছ আমাৰ এটা পেৰেলগ্ৰাম দি আছে। এই পেৰেলগ্ৰামৰ যোনটো বেছ হৈছে এই বেছটো হৈ গৈছে আমাৰ স্মল পি আৰু আমাক কি লাগে ইয়াৰ হাইটটো লাগে। চ' লেটছ চে ইয়াৰ হাইটটো ইয়াৰ পৰা লৈছোঁ ইয়াৰলৈকে, এইটো হৈছে ইয়াৰ হাইট। তেনেহ'লে এই বেছ আৰু হাইট এই ইনফৰমেশ্যনটো যদি আমাৰ তাত থাকে তেনেহ'লে আমি ইজিলি কি উলিয়াব পাৰোঁ, এৰিয়া অফ আ পেৰেলগ্ৰাম ওলাই ল'ব পাৰোঁ। এৰিয়া অফ এ পেৰেলগ্ৰাম যোনটো হৈছে আমাৰ চিম্পলি বেছ আৰু হাইটক আমি যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমাক দিব এই গোটেই পেৰেলগ্ৰামটোৰ এৰিয়া। এতিয়া লেটছ চে আমাৰ তাত এবাৰ আছে পেৰেলগ্ৰামটো নাই। এই ফৰ্মুলাটো মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা হয়, একেবাৰে চিম্পল হয়, কোনো ডিফিকাল্ট নাই। তো আমি এটা কাম কৰোঁ, আমি এটা ট্ৰায়েংগল বনাই লওঁ। ঠিক আছে, চ' লেটছ চে আমি এটা ট্ৰায়েংগল কনষ্ট্ৰাক্ট কৰি লওঁ। তো ইয়াতে ট্ৰায়েংগল কনষ্ট্ৰাক্ট কৰিবৰ কাৰণে আমি কাম কৰি লওঁ। চ' লেটছ চে এইটো হৈছে আমাৰ ট্ৰায়েংগলটো। অ'কে, চ' এই ট্ৰায়েংগলটোৰ আমি এৰিয়া কেলকুলেট কৰিব লাগে। এতিয়া ইয়াৰ এৰিয়া কেলকুলেট কৰাৰ আগতে আমি এটা কাম কৰোঁ, এই গোটেই ট্ৰায়েংগলটো আমি এটা কাম কৰোঁ, ইয়াৰ আৰু এটা কপি এটা বনাই লওঁ। ঠিক আছে, ইয়াতে আৰু এটা কপি এটা বনাই লৈছোঁ এই ট্ৰায়েংগলটো। আৰু এতিয়া কি কৰিম, এই ট্ৰায়েংগলটোক লেটছ চে আমি ৰোটেট কৰি দিওঁ। ঠিক আছে, এনেকুৱাকৈ ট্ৰায়েংগলটোক ৰোটেট কৰি দিছোঁ। ইয়াৰ ৰোটেট কৰাৰ এটা কাৰণ আছে, ৰোটেট কৰি পেলাই এতিয়া আমি কেইটা পাই যাম, ছেম ট্ৰায়েংগলটোৰ দুটা পাই গ'লোঁ, দুটা ছেম টু ছেম। এতিয়া আমি এটা কাম কৰোঁ, এই ট্ৰায়েংগলটো আৰু অৰিজিনেল ট্ৰায়েংগলটোক আমি ঠিক এনেকুৱা ধৰণে জইন কৰি দিওঁ। এনেকুৱা ধৰণে যদি জইন কৰি দিওঁ তেনেহ'লে আমি কি পাই যাওঁ, আমিতো এটা পেৰেলগ্ৰাম পাই যাওঁ। তো এই পেৰেলগ্ৰামৰ ফৰ্মুলাটো সেইকাৰণে ইয়াতে ইম্পৰ্টেণ্ট হৈ যায়। অ'কে, তো এটা আকৌ এবাৰ কৰোঁ বস্তুটো, মই এতিয়া দেখুৱাই দিলোঁ যে আমি এটা পেৰেলগ্ৰামৰ এৰিয়া দি আমি ট্ৰায়েংগুলাৰ এৰিয়াটো কেনেকৈ উলিয়াব পাৰোঁ। অ'কে, তো এইটো ইয়াতে থাকক। আমাৰ যোনটো অৰিজিনেল ট্ৰায়েংগলটো হয়, এই অৰিজিনেল ট্ৰায়েংগলটো এইটো হৈ যাব হাইট, ৰাইট, এইটো হৈ যাব ইয়াৰ হাইট, আৰু ইয়াৰ এইটো কি হৈ যাব, এইটো ইয়াৰ হৈ যাব বেছ, এইটো ইয়াৰ হৈ যাব বেছ। চিমিলাৰলি এই ছেইম কেছত আমাৰ কি হ'ব, এইটো হৈ যাব আমাৰ হৈ যাব এই ট্ৰায়েংগলটোৰ বেছ বি, আৰু ইয়াৰ হাইট হৈ যাব এইটো, এইটো ইয়াৰ হাইট হৈ যাব, এই হাইটটো এইটো ইয়াৰ লগত আমি 90 ডিগ্ৰী বনাই আছোঁ, এইখিনি 90 ডিগ্ৰী বেছৰ লগত। তো এইটো হৈ যাব ইয়াৰ হাইট। আকৌ আমি এতিয়া কি কৰিম, এই ট্ৰায়েংগলটোক ইয়াক জইন কৰি দিম আমাৰ অৰিজিনেল ট্ৰায়েংগলটোৰ লগত। ঠিক আছে, এতিয়া এটা বস্তু ন'টিছ কৰা যে দুইটাৰে কিন্তু হাইট একজেক্টলি ছেম টু ছেম হয়, দুইটাৰে হাইট একজেক্টলি ছেম টু ছেম হ'ব। মই অলপ ভালকৈ বনাই লওঁ। অ'কে, এইটো হৈ যাব। তো এই যোনটো হাইট হৈছে, এই যোনটো হাইট, এই হাইট যেনিবা আমি চাওঁ 1 2 3 4 5 6, তো হাইট লৈছোঁ আমি 6। তো এই হাইটটো হৈ যাব একজেক্টলি 6, তাৰমানে এই গোটেই পেৰেলগ্ৰামৰ হাইটটো হ'ব 6। এতিয়া বেছটো কিমান হ'ব, এইখিনি কাউণ্ট কৰিলোঁ, কেইটা স্কুৱেৰ আছে, 1 2 3 4 5 6 7 8 9, 9 আছে। তো ইয়াৰ বেছ হৈ গ'ল আমাৰ 9। অ'কে, এইটো হ'ব ওপৰটো 9 হ'ব, বিকজ এইটো এটা পেৰেলগ্ৰাম ফৰ্ম হৈ আছে, এই গোটেই লেংথ আৰু এই গোটেই লেংথটো ছেইম হৈ যাব। তেনেহ'লে এই যোনটো পেৰেলগ্ৰামটো ওলাল, এই পেৰেলগ্ৰামটোৰ এৰিয়া কি হ'ব, এৰিয়া অফ পেৰেলগ্ৰামেই হ'ব। আমি ট্ৰায়েংগলৰ কথা কোৱা নাই, কিন্তু এতিয়া আমি পেৰেলগ্ৰামেই ওলাইছোঁ। তো এই পেৰেলগ্ৰামটোৰ এৰিয়া কি হ'ব লাগিব, বেছ ইনটু হাইট। ভেলু দি আমি পুট কৰি দিওঁ, তেনেহ'লে বেছ আছে 9 আৰু আমাৰ হাইট আছে 6। তো 9 টাইমছ 6 হৈ যাব 54, 54 ইউনিট স্কুৱেৰ হৈ যাব এই পেৰেলগ্ৰামটোৰ এৰিয়া। অ'কে, বাট আমাক পেৰেলগ্ৰাম নালাগে, আমাকটোতো পেৰেলগ্ৰাম খোজা নাই, আমাকটোতো কি ট্ৰায়েংগলটোহে লাগে। আমি এটা কথা ক'ব পাৰিম নে নাই, এই যে পেৰেলগ্ৰামটো যে বনালোঁ, এই যোনটো আমি ছেকেণ্ড পেৰেলগ্ৰামটো যোনটো আমি বনালোঁ, এৰিয়া অফ পেৰেলগ্ৰাম, এইটোকতো আমি কি কৰিছোঁ, দুটা ছেইম টু ছেইম ট্ৰায়েংগল ইউজ কৰিবলৈ কৰিছোঁ। তো আমি ক'ব পাৰোঁ 2 ইনটু এৰিয়া অফ ট্ৰায়েংগল, 2 টাইমছ এৰিয়া অফ ট্ৰায়েংগল। যোনটো আমাৰ ট্ৰায়েংগলটো আছিলে সেই ট্ৰায়েংগলটোকে দুটা ট্ৰায়েংগল লৈছোঁ, এটা এইটো ট্ৰায়েংগল আৰু এটা এইটো ট্ৰায়েংগল। তো দুইটাৰে এৰিয়া যদি এড কৰি দিওঁ তেতিয়াতো আমি এই গোটেই ভিতৰৰ এৰিয়াটো পাই যাম, সেইটোৱে হৈছে আমাৰ পেৰেলগ্ৰাম। তো সেইকাৰণে এৰিয়া অফ পেৰেলগ্ৰাম বা 2 টাইমছ এৰিয়া অফ ট্ৰায়েংগল কোৱা কথাটো একেই হৈ যায়। আমাক কি লাগে, আমাক লাগে এৰিয়া অফ ট্ৰায়েংগল লাগে। তো এৰিয়া অফ ট্ৰায়েংগল তাৰমানে কি, এই 2 টাইমছ এৰিয়া অফ ট্ৰায়েংগলৰ পৰা এই 2টো গুচাব লাগিব, তাৰমানে বোথ ছাইডছ 2ৰে ডিভাইড কৰিম। তো বোথ ছাইডছ 2ৰে ডিভাইড কৰা মানে কি হ'ব, হাফ ইনটু এৰিয়া অফ পেৰেলগ্ৰাম হৈ গ'ল, হাফ ইনটু এৰিয়া অফ পেৰেলগ্ৰাম। তো এতিয়া এৰিয়া অফ পেৰেলগ্ৰাম কি হ'ব, মই অলপ ওপৰলৈ শিফ্ট কৰিলোঁ। তো এইটো হৈ যাব ইকুৱেলছ টু হাফ মাল্টিপ্লাই টু, এতিয়া পেৰেলগ্ৰামৰ এৰিয়া কি হয়, বেছ ইনটু হাইট, আমি অলৰেডি ওলাই থৈছোঁ। তো এতিয়া কাম কৰোঁ, আমি এতিয়া ট্ৰায়েংগলটো গুচাই দিওঁ।
ঠিক আছে আমাক যদি এটাহে ট্ৰাইংগল লাগে আমি এইখিনি গুচাই দিওঁ আমাৰতো পেৰেলগ্ৰামৰ কোনো দৰকাৰেই নাই তো তাৰমানে এই যোনটো আমাৰ ট্ৰাইংগলটো দিয়া আছে এই ট্ৰাইংগলটো এৰিয়া ওলাবৰ কাৰণে আমাক কি ইনফৰমেশ্যন লাগিব তাৰ বেছটো লাগিব আৰু তাৰ হাইটটো লাগিব দুইটাকটো মাল্টিপ্লাই কৰিম 6 টাইমছ 9 যেনেকৈ 54 হৈ যায় বাট অকল মাল্টিপ্লাই কৰিলে ল'ব আমি তাৰ আধাটো লাগিব তো হাফ তো পেৰেলগ্ৰামৰ এৰিয়াৰ যোনটো হ'ব তাৰ আধাটোৱে হৈ যাব এৰিয়া অফ আ ট্ৰাইংগল তো এইটো এটা খুবেই ইম্পৰ্টেণ্ট ফৰ্মুলা হাফ বেছ ইনটু হাইট এইটো হৈছে আমাৰ এৰিয়া অফ ট্ৰাইংগল